আপোনাৰ হঠাতে ধন সম্পত্তি বাঢ়িবলৈ লৈছে নেকি? হঠাৎ হাতলৈ ধন আহিলে এনে ধৰণৰ ভুল কেতিয়াও নকৰিব। অন্যথা দৰিদ্ৰ হোৱাৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰিব আপোনাক। জীৱনটো আৰামদায়কভাৱে কটাবলৈ টকা পইচা বহুত দৰকাৰী। সেয়েহে মানুহে বহু টকা উপাৰ্জন কৰিবলৈ বিচাৰে। তেওঁলোক সফল আৰু ধনী হ'বলৈ বিচাৰে। আপুনি বহু মানুহ হয়তো দেখিছে যিয়ে কম সময়ৰ ভিতৰতে ধনী হয় আৰু কিছু সময়ৰ পিছতে পুনৰ আগৰ অৱস্থালৈ ঘূৰি যায়। যিমান বেগেৰে টকা আহে সিমান বেগেৰে টকা নোহোৱাও হৈ পৰে। মা লক্ষ্মীৰ এনেকৈ হঠাতে খং উঠাৰ আঁৰত আছে বহুকেইটা কাৰণ। চাণক্য নীতিটো এনেধৰণৰ বহু কথা উল্লেখ আছে। এই কথাসমূহ জানিলে লোকচানৰ সন্মুখীন হ'ব নালাগে। ধন সম্পত্তি বাঢ়ি যোৱাৰ লগে লগে কিছুমান কাম ভুলতো কৰিব নালাগে। ধন হল বুলিয়েই যধে মধে খৰচ কৰিব নালাগে। যিমানেই ধনী নহওক কিয় অপ্ৰয়োজনীয় হাৰত টকা উৰুৱালে অতি সোনকালেই দুখীয়া হৈ পৰিব পাৰে। ভবামতে ধন পালে কেতিয়াও ধন অপচয় কৰিব নালাগে। পূৰ্বৰ দিনবোৰ পাহৰি যাব নালাগে, নহলে পুৰণি দিনলৈ ঘূৰি যাবলৈ বেছি দিন নালাগে। ধনী হোৱাৰ পাছত কঠিন সময়ত আপোনাক সহায় কৰা সেইসকল লোককো কৃতজ্ঞতা আৰু সন্মান প্ৰকাশ কৰক। তিক্ততাপূৰ্ণ কথা কোৱাৰ পৰা বিৰত থাকক। টকা থকাৰ এইটো অৰ্থ নহয় যে যাকে তাকে যিকোনো কথা কোৱাৰ অধিকাৰ পাব। আপোনাৰ কৰ্মচাৰীয়ে হওক বা শ্ৰমিকেই হওক সকলোৰে লগত সন্মানেৰে কথা পাতক, কিয়নো আনৰ ওপৰত আক্ৰোশমূলকভাৱে কথা কোৱা মানুহৰ ওপৰত মা লক্ষ্মী অতি শীঘ্ৰেই ক্ষোভিত হোৱা দেখা যায়। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।